প্ৰতি বছৰৰ দৰে লংকাটো এই বছৰ এক চমক সৃষ্টি কৰিবলৈ সাজু হৈ তুলিছে ইতিমধ্যে পূজা মণ্ডপবোৰ আৰু এই পূজাখনত এইবাৰ হ'ব সোণালী জয়ন্তী আৰু সোণালী জয়ন্তী উপলক্ষে এই চাওক খুব জাক জমকতাৰে একদম সুন্দৰভাৱে এক ব্যয়বহুল দুৰ্গা পূজা ইয়াত হ'ব আৰু আপোনালোকে দেখিছে ইতিমধ্যে কাৰিকৰসকলে ইয়াত খুব সুন্দৰভাৱে তেওঁলোকে একদম অন্তিম পৰশ তেওঁলোকে ইয়াত দিবলৈ চেষ্টা কৰিছে একদম সুন্দৰভাৱে ইয়াতে দেখা পাব দুৰ্গা মাৰ যি মূৰ্তি তেওঁলোকে মূৰ্তি ইতিমধ্যে প্ৰতিষ্ঠা কৰি তাত তেওঁলোকে ধুনীয়াকৈ তেওঁলোকে ইয়াত একদম মানে তেওঁলোকৰ কাৰুকাৰ্য এইখিনি তেওঁলোকে ইয়াতে ফুটাই তুলিবলৈ চেষ্টা কৰিছে খুব সুন্দৰভাৱে আৰু নিশ্চয়কৈ ইয়াত এক সুন্দৰ শ্বিলঙত যিখন পূজা মণ্ডপ এই পূজা মণ্ডপখনে এইবাৰ একদম সকলোৰে মন আকৰ্ষণ কৰিব আপোনালোকে লংকালৈ আহক এইবাৰ আৰু সকলোৱে গম পায় যে লংকাত 50ৰ পৰা 60খনলৈকে পূজা হয় অসমৰ ভিতৰত বোধকৰো হোজাই জিলাৰ লংকাতে সৰ্বাধিক দুৰ্গা পূজা হয় আৰু এই দুৰ্গা পূজাত এইবাৰ চমক সৃষ্টি কৰিব এই দুৰ্গা পূজাখনে এই দুৰ্গা পূজাখন আৰু এই দুৰ্গা পূজাখনৰ লগতে আকৌ চমক সৃষ্টি কৰিবলৈ সাজু হৈ তুলিছে ইতিমধ্যে চাওক ইয়াত কি সুন্দৰকৈ ইয়াত এটা বস্তু যদি আপোনালোকে দেখা পায় একদম ওচৰৰ পৰা যদি আপোনালোকে দেখা পায় একদম সূক্ষ্মকৈ প্ৰতিটো বস্তু ইমান ধুনীয়াকৈ ৰহন খনা হৈছে আপোনালোকে মানে দেখিলে আচৰিত হ'ব ইয়াত খুব সুন্দৰভাৱে আৰু ইয়াত যিবিলাক তেওঁলোকে ইয়াত মানে যিটো বস্তু ইয়াত ইউজ কৰিছে মই এতিয়া আপোনালোকক নকওঁ সেই কি বস্তু ইউজ কৰিছে কিন্তু একদম মই আপোনালোকক এটাই কথা কৈছোঁ এই পূজাখন হ'ব একদম ব্যয়বহুল পূজা আৰু আপোনালোকে দেখিলে মানে যেনেকৈ আমি একদম বাহিৰত গুচি যাওঁ কলকাতাত যাওঁ বা বেলেগ জাগাত গৈ একদম মানে চমক সৃষ্টি কৰা এখন পূজা দেখা পাওঁ এনেকুৱাই পূজা হ'ব এইবাৰ লংকা যিহেতু সোণালী জয়ন্তী হ'ব এই শ্বিলঙত দুৰ্গা পূজা কমিটি আপুনি মেইন নে ইয়াৰ মই আপোনাক সুধোহে দুটা কথা আপুনি ইয়াত কিমান বছৰ হ'ল কৰি থাকা আমি কৰি থাকা ইয়াততো 8 বছৰ হ'ল 8 বছৰ হৈ গ'ল না আচ্ছা চৰকাৰৰ পৰা কিবা সুবিধা পায়নে আপোনালোকে না নাপাওঁ একো নাপায় মাজতে কিবা এটা চৰকাৰে কিন্তু কিবা এটা সুবিধা দিছিলে যে কিবা বিশ্বকৰ্মা নে তেনেকুৱা কিবা এটা স্কিম এটা দিছিলে মৃৎশিল্পীসকলৰ বাবে তেনেকুৱা কিবা পাইছেনে আপোনালোকে নাপাওঁ নাই পোৱা ন লংকা পৌৰত নেত্ৰী মহোদয়াক মই এইটো একেবাৰে আবেদন জনাইছোঁ আপুনি যদি ভিডিঅ'টো চাই আছে আপোনালোকে এইবাৰ এই ব্যৱস্থাটো কৰক যে মৃৎশিল্পীসকলক আপোনালোকে মাতি তাতে সুন্দৰভাৱে আপোনালোকে তেওঁলোকক সম্বৰ্ধনা জনাওক কাৰণ তেওঁলোকৰ বাবে আমি এই পূজাখন আমি উপভোগ কৰিবলৈ পাওঁ ভগৱানৰ প্ৰাণ প্ৰতিষ্ঠা তেওঁলোকে ইমান সুন্দৰভাৱে তেওঁলোকে মূৰ্তিবিলাকত কৰে এই বস্তুখিনি যেন মানে সন্মানটো তেওঁলোকক যেন আমি কৰিব বিচাৰো আৰু যদি পাৰে যদি মিউনিচিপালিটি ফালৰ পৰা বা চৰকাৰৰ পৰা এককালীন যদি তেওঁলোকক সাহায্য দিব পাৰে এইটোতো বহুত ভাল হ'ব কাৰণ তেওঁলোকৰ যিখিনি প্ৰতিভা আছে এই প্ৰতিভাখিনি সকলোৰে নাথাকে যিহেতু দুৰ্গাৰ মূৰ্তিটো বনাই আছে দেখা পাইছোঁ তাতে আপোনাৰ ঘৰ ইয়াতে নে আমাৰ ঘৰ বৰ্তমান আগতে ইয়াতে আছিলোঁ বামুণগাঁও গৈছোঁ এতিয়া বামুণগাঁৱত গৈছে আচ্ছা এয়া আপোনালোকে ক'ৰবাত মানে প্ৰশিক্ষণ লৈছিলে শিকিছিলে নে আপুনি নিজেই এইটো মানে আমাৰ জন্মগত কাম এইটো জন্মগত কাম ন আপোনাৰ দেউতা এনেকৈ কৰিছে কৰিছে মোৰ দাদু ফাৰ্ষ্ট লংকাতে মোৰ দাদুৱে আছিলে ক'ৰবাত পাল প্ৰথম ফাৰ্ষ্ট দোকান আমাৰ দাদুৰ আছিলে আপোনালোকে মানে মই দাদুৰ ওচৰতে শিকিছোঁ আচ্ছা এই যে মই এটা কথা কওঁ দেই এতিয়া ধৰি লওক ইমান সুন্দৰকৈ আপোনালোকে মূৰ্তিটো বনায় চকুকেইটাই হওক বা ওপৰৰ ভ্ৰুটোৱে হওক বা ইমান সুন্দৰকৈ এটা মূৰ্তিত
এটা মূৰ্তি একদম ভগৱান সদৃশ যাক দেখিলে আমাৰ শ্ৰদ্ধাৰে মূৰটো দুখাই যায় নহয়নে বাৰু এনেকুৱা এটা মূৰ্তি ইমান ধুনীয়াকৈ বনায় মানে এবাৰতে হৈ যায় নে বহুবাৰ কষ্ট কৰিব লগা বহু কষ্ট আৰু মানে একদম মানে বেলেগ চিন্তা বাদ দি এটা বস্তুতেই মানে মনটো লগাব লাগে নহয়নে বাৰু তেনেকুৱা হয় নাই এইটো এই বস্তুটো এই কথাটো যে এই মৃৎশিল্পীসকলক চৰকাৰে মই শুনিছিলোঁ যে প্ৰথমতে চৰকাৰে এটা কিবা সুবিধা দিছে বুলি একবাৰ দিছিলে লকডাউনত হয় হয় লকডাউন তাৰপিছত টেট লাইচেন্স বনাব লাগে ইনকাম চাৰ্টিফিকেট দেখাব লাগে আচ্ছা আচ্ছা তাৰপিছতে পাম তে চৰকাৰলৈ মই এটাই অনুৰোধ কৰোঁ যে মৃৎশিল্পীসকলক যাৰ দ্বাৰা আমাৰ এই এনেদৰে দেৱতাসকলৰ প্ৰাণ প্ৰতিষ্ঠা হয় মূৰ্তি বনাই তেওঁলোকক চৰকাৰীভাৱে কিবা সুবিধা প্ৰদান কৰিব লাগে আৰু মই এটা কথা এইখিনিতে কওঁ যে যেতিয়া আমাৰ দুৰ্গা পূজা হয় বা দশমী হয় এই শিল্পীসকলক শ্ৰদ্ধা জনাব লাগে সন্মান জনাব লাগে সকলোৰে আগত যেনেকৈ আমাৰ প্ৰতিটো পূজা মণ্ডপত যেনেকৈ প্ৰথম দ্বিতীয় তৃতীয় এনেকৈ এটা সন্মান জনোৱা হয় তেনেকৈ মই ভাবোঁ যে লংকাৰ যিমানখিনি মৃৎশিল্পীসকল আছে সকলোকে মাতি গামোচা দি তেওঁলোকক সম্বৰ্ধনা জনাব লাগে সন্মান জনোৱা উচিত বুলি মই ভাবোঁ এবাৰ জনাইছিলে দুবছৰ আগত জনাইছিল ন তে এই বস্তুটো মই লংকা পৌৰ নেত্ৰী মহোদয়াক মই এইটো একেবাৰে আবেদন জনাইছোঁ আপুনি যদি ভিডিঅ'টো চাই আছে